পণ্ডিত এদিন এখন নদী পাৰ হ'বৰ কাৰণে নদীৰ ঘাটলৈ গ'ল আৰু নদীৰ ঘাটত দেখিলে নাৱৰীয়া এজন বহি আছে তে নাৱৰীয়াজনক পণ্ডিতজনে ক'লে হেৰা নাৱৰীয়া মোক নৈখন পাৰ কৰি দিব পাৰিবানে নাৱৰীয়াজনে ক'লে আহক আহক প্ৰভু মোৰ কাম এইটোৱেই মই পাৰ কৰি দিব পাৰিম আহক মোৰ কামটো এইটোৱেই মই সদায় নৈ পাৰ কৰোঁ দুই পইচা পাওঁ এইটোৰে পৰিয়াল চলাওঁ পণ্ডিতজন বহিলে নাৱৰীয়াই নাও মেলি দিলে পণ্ডিতজনে নাৱৰীয়াজনক ক'লে বোলে তোমাক কথা এটা সুধো ক'ব পাৰিবানে বোলে প্ৰভু কওকচোন বাৰু কি কথা বোলে সৌৰজগত কাক কয় পণ্ডিতজনে সুধিছে সৌৰজগত কাক কয় তেতিয়া এই যে নাৱৰীয়াজনে কৈছে প্ৰভু আমিতো নাও বাই খোৱা মানুহে শিক্ষা বুলিবলৈ নাই আমি মাত্ৰ নাৱত এই ভাড়া মাৰি খাওঁ গতিকে আমি সিমান কথা নাজানো কিন্তু এটা কথা জানো আকৌ বোলে কি জানা ৰাতিপুৱা সূৰ্য উদয় হয় গোটেই দিনটো গৈ থাকে আৰু আমাকো কয় সূৰ্য দেৱতাই যে ৰাতিপুৱা বিচনাৰ পৰা উঠ আৰু গোটেই দিনটো কাম কৰ জিৰণি নোহোৱাকৈ আৰু সূৰ্যও নৰয় আমাকো কৈছে ৰ'বলৈ নাই দিনটো কাম কৰ মেহনত কৰ আৰু আমি গোটেই দিনটো মেহনত কৰোঁ কাম কৰোঁ আৰু সূৰ্য দেৱতা গধূলি যেতিয়া ঘৰলৈ সোমাই আৰু আমাকো কৈছে ৰাতি এমুঠি ঠিকছে খাই শুই থাকিব লাগে পণ্ডিত আচৰিত হৈ গ'ল আৰে সুধিছোঁ সৌৰজগত হাতীপতি নিহাৰিকা গ্ৰহ কিমানবোৰ এইবোৰ আছে বোলে প্ৰভু যিমান জানিছোঁ ইমানটোহে জানিছোঁ ইয়াতকৈ বেছিকৈ নাজানো আৰু আকৌ অলপ দূৰ গ'ল আকৌ অলপ দূৰ যোৱাৰ পাছত আকৌ পণ্ডিতে তেওঁক এটা আকৌ প্ৰশ্ন সুধিলে পণ্ডিতে টাইম পাছ কৰে মনত ৰাখিব আৰু নাৱৰীয়াজনক তুচ্ছ ভাৱনাৰে প্ৰশ্নবোৰ কৰিছে চাবচোন মন কৰিব হেৰা নাৱৰীয়া তুমিতো নাজানাই মই জানো আৰু তথাপিও টাইম পাছ কৰিব লাগিব নহয় গতিকে আকৌ এটা প্ৰশ্ন সুধো বোলে কি বোলে ৰসায়ন শাস্ত্ৰ কাক কয় ৰসায়ন শাস্ত্ৰ তেতিয়া নাৱৰীয়াই কৈছে প্ৰভু ইমান নাজানো কিন্তু এটা কথা জানো আকৌ বোলে কি কুঁহিয়াৰ পেৰিলে ৰস হয় আৰু সেই ৰস কুঁহিয়াৰৰ ৰস যদি গৰম কৰা যায় পগোৱা যায় একদম ধুনীয়া জুলীয়া মিঠৈ হৈ যায় আৰু কোমল চাউল দৈ গাখীৰ জুলীয়া মিঠৈ খাব আৰু কেনেকুৱা মজা পাব পণ্ডিত আচৰিত হৈ গ'ল আৰে ৰসায়ন শাস্ত্ৰ কি আৰু ই কোৰ গাখীৰ কুঁহিয়াৰ জুলীয়া মিঠৈ গাখীৰৰ কথা ক'লে আৰু কিছু দূৰ গ'ল তেতিয়া ক'লে হেৰা হেৰা তোমালোক সঁচাকে দেই একেবাৰে মূৰ্খ আৰু বুজিছা নাই তোমালোক একো নাজানা দেই বোলে প্ৰভু নাজানো যদি নাজানো আৰু আপুনি সুধিছে আৰু সেই জানা কণে কৈছোঁ এতিয়া জানো বা নাজানো কি জানো আৰু যিটো জানিছোঁ সেইটোৱে কৈছোঁ তাৰ পাছতে আৰু কিছু দূৰ গ'ল যে তুমিতো নাজানাই আৰু তুমিতো আৰু নাজানা তোমালোকৰ নিচিনা মূৰ্খ মানুহৰ কথা পাতিও লাভ নাই কিন্তু টাইমটোতো পাছ কৰিব লাগে কিমান তুচ্ছ ব্যৱহাৰ কৰিছে এজন মানুহ আমাৰ বহুত বহুত শিক্ষিত মানুহ আছে যি হাল বাই বাই দেউতাকে ডাঙৰ মানুহ বনাই দিছে কিন্তু সেই হাল বোৱা মানুহজনক কিন্তু তিৰস্কাৰ কৰে মনত ৰাখিব এই কথাটোকে বুজাবলৈ গৈছেগে তাৰ পাছত কৈছে ঠিক আছে তোমাক আৰু এটা প্ৰশ্ন সুধিছোঁ কোৱাচোন বাৰু বোলে কি স্বৰ কাক কয় স্বৰ কেইবিধ তেতিয়া এইজনে একেবাৰে তৎক্ষণাৎ কৈছে হে প্ৰভু সেইটো মই জানো আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালী চব জানে বোলে কি বাৰু কান্তলীয়া স্বৰ বুন্দা স্বৰ এইটো পণ্ডিতে সুধিছিল স্বৰ অৰ্থাৎ গানৰ স্বৰ ৰাগৰ স্বৰ কিন্তু এইজনে ক'লে এইটো তেতিয়া পণ্ডিতজনে ভাবিলে যে এইজন মূৰ্খ আৰু তোমালোকৰ নিচিনা মূৰ্খবোৰ পৃথিৱীৰ ভাৰ তোমালোকৰ দ্বাৰা সমাজৰ কাম নহয় নাও গৈ মাছ পালে আহিলে ধুমুহা বতাহ নাও তুলুং ভুতুং কৰিবলৈ আৰম্ভ কৰিলে যেতিয়া নাও তুলুং ভুতুং কৰিবলৈ আৰম্ভ কৰিলে হেৰা নাৱৰীয়া নাও ধৰা নাও ধৰা নাও ধৰা আৰে প্ৰভু কেনেকৈ নাও ধৰিব ধুমুহা আহিছে নাও এতিয়া ডুবিব আৰু জাপ মাৰিব লাগিব সাঁতুৰিব লাগিব মই সাঁতুৰিব নাজানো নাও ধৰা বোলে নাও কেনেকৈ ধৰিম এতিয়া ডুবিবই নাও মই জাপ মাৰিলোৱেই আপুনি সাঁতুৰক জাপ মাৰক বোলে নাও মই সাঁতুৰিব নাজানো বোলে উপায় নাই মই
জাপ নাৱৰীয়া সাঁতুৰিবলৈ আৰম্ভ কৰিলে পণ্ডিতে চিঞৰিছে, ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা। তেতিয়া কৈছে, আপুনি সৌৰজগতক মাতক, আপুনি ৰসায়ন শাস্ত্ৰক মাতক, আপুনি স্বৰ মাতক। নাও ডুবি মৰি থাকিলে। এটা কি বুজাইছে বাৰু? কথাটোৰ অৰ্থটো চাবচোন। আমি এক শ্ৰেণী মানুহে শাস্ত্ৰৰ পণ্ডিত ব্যৱহাৰিক জীৱনক বুজি নাপায়। বহুত মহান মহান দাৰ্শনিক আছে, নিজৰ পত্নীৰ লগত মিলি থাকিব নোৱাৰিলে। মহান মহান দাৰ্শনিক আছে, নিজৰ পত্নী আৰু পুত্ৰ এৰি অকলে থাকে, ভাত বেলেগকে বনাই খায়। এনেকুৱা মহান মহান জ্ঞানী আছে, বাস্তৱ জীৱনটো বৰ কদৰ্যময়। বাস্তৱ জীৱনটো আপোনাক সবে ডাঙৰ ডাঙৰ কথা কোৱা মানুহবোৰৰ ঘৰে ঘৰে কেতিয়াবা যাবচোন, তেওঁলোকৰ বাস্তৱ জীৱনৰ জ্ঞান নাই। বাস্তৱ জীৱন সুন্দৰ কৰিব নোৱাৰে। পণ্ডিত অৰ্থাৎ শাস্ত্ৰ মুখস্থ কৰে, শাস্ত্ৰ অকল অনৰ্গল মুখস্থ কৰে, শাস্ত্ৰৰ শ্লোকবোৰ মুখস্থ কৰে, মানুহ সমাজত হাজাৰ হাজাৰ শ্লোক মুখেৰে প্ৰকাশ কৰে, মানুহ তন্ময় হৈ যায়, মানুহ হিপ্নটাইজ হৈ যায়, মানুহে সন্মোহিনী হৈ যায়। ইমান মহান মহান যে সৰস্বতী আছে এওঁৰ জিভাত, এওঁৰ এনেকুৱা মহান বোলে শিক্ষা আছে, সকলে মান সন্মান দিয়ে। কিন্তু ঘৰলৈ যাব, ব্যৱহাৰিক জীৱনটো পত্নী থাকে কৰবাত, পুত্ৰ কন্যা থাকে কৰবাত। আৰু সেইকাৰণে আপোনাক মোক কৈছে শ্ৰীমন্ত শংকৰ গুৰুজনাই, শাস্ত্ৰ মুখস্থ কৰি পণ্ডিত হ'ব নালাগে, গৃহস্থী আশ্ৰমত থাকক, এই নীতি নিয়মবোৰ পালক, স্বামী ভাৰ্যাৰ মাজত সুন্দৰ মিলা প্ৰীতিৰে সুন্দৰ গৃহস্থী ধৰ্ম পালন কৰক। আৰু অন্তিমত আপোনাৰ লগত থাকিব পত্নী। এইটো ডাঙৰ কথা কৈছে আকৌ। অন্তিমত এতিয়া নামঘৰত ভকত আৰু বৈষ্ণৱ থাকিব, কিন্তু এদিন আপুনি যিদিনা ঘৰত বিচনাত পৰিব, সেইদিনা এই ভকত বৈষ্ণৱ নাথাকে, সেইদিনা আপোনাৰ পত্নী থাকিব। আৰু নিজৰ পত্নীগৰাকীক তিতা নলগাব, নিজৰ পত্নীগৰাকীক কষ্ট নিদিব। এদিন আপুনি সেই পত্নীগৰাকীয়ে আপোনাৰ ওচৰত পাব। আৰু আজি যদি আপুনি কষ্ট দিয়ে পত্নীগৰাকীক, আজি যদি পত্নীগৰাকীক মনকষ্ট দিয়ে, পত্নীগৰাকীক অন্ততঃ দুখ দিয়ে, এদিন আপোনাৰ সেই পত্নীগৰাকীয়ে আপোনাক অৱহেলা কৰিব। যে তোমাৰ এটা সময়ত মোক কিমান কাম কৰিছিলা, তুমি এবাৰ ভাবা। এই পাপৰ ফলত তোমাৰ আজি এনেকুৱা অৱস্থা হৈছে। সেইকাৰণে মনত ৰাখিব, বাস্তৱ জীৱনটো সত্য, বাস্তৱ জীৱনটো সত্য। আৰু বাস্তৱ জীৱনত আমি তৰিব লাগিব। এদিন ঘৰৰ ভিতৰত, ঘৰৰ বিচনাত পৰি আপোনাৰ পত্নীয়ে আপোনাক ক'ব লাগিব যে হেৰি নহয়, আপুনি প্ৰভুৰ নাম লওক, ঘৰৰ চিন্তা নকৰিব। সিদিনা আপোনাৰ পত্নীয়ে গুৰুৰ ভূমিকা পালন কৰিব। আপুনি একমাত্ৰ প্ৰভুৰ নাম কলক, মোৰ কথা চিন্তা নকৰিব, মোৰ কথা ভাবি প্ৰভুক নাপাহৰিব। আপুনি প্ৰভুৰ নাম লওক, প্ৰভুৱে আপোনাক তৰাব। সিদিনা আপোনাৰ সৎসংগ পত্নী হ'ব। ল'ৰা ছোৱালীবোৰ যেতিয়া আপুনি এতিয়া আধ্যাত্মিকতাৰ বীজ দিব সিহঁতক, এদিন আপোনাক গীতা শুনাবৰ কাৰণে ভকত মাতি আনিব। কিন্তু আজি যদি আপুনি ল'ৰা ছোৱালীক আধ্যাত্মিক নিশিকালে, আপুনিহে মাত্ৰ ঘূৰি ফুৰিলে, আপুনিয়ে পণ্ডিতালি কৰিলে, ল'ৰা ছোৱালীক মানে আধ্যাত্মিক বনাব নোৱাৰিলে, আৰু আপুনি যিদিনা বিচনাত পৰিব, আপুনি যদি কয় উপায় মোক গীতা অকণমান, নাই 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 দেউতা নোৱাৰে, এই ল'ৰা ছোৱালী পৰীক্ষা আছে, এতিয়া ঘৰত সেইবিলাক জামলা কৰিব নোৱাৰে, আপোনাক তেনেকে ক'ব। ক'ব নক'ব প্ৰভু? আপোনাক সেইকাৰণে মোক কৈছে যে আপুনি ল'ৰাটোক আধ্যাত্মিকতা ৰাস্তাৰে নিয়ক, ভকত বৈষ্ণৱ চিনাওক। সি এদিন আপোনাক তেতিয়া ভকত বৈষ্ণৱ মাতি আনিব ঘৰত, আৰু আপোনাৰ মোৰ জীৱন সুন্দৰ কৰিব। এই কথাখিনিয়ে আমাক কৈছে যে আমি শাস্ত্ৰ মুখস্থ কৰিলে শাস্ত্ৰই নতৰাই, তৰাব আমাৰ জীৱনৰ আচৰণবোৰে, আমাৰ জীৱনৰ কৰণীয় কৰ্মবোৰে। গতিকে আমি বাস্তৱ জীৱনটোক বুজিব লাগিব। এই নাৱৰীয়াজন বাস্তৱ জীৱনত চলিছে, এই নাৱৰীয়াজন ব্যৱহাৰিক জীৱন আছে, মেহনত কৰি খাইছে, কাৰো পৰা 10 টকা পইচা লোৱা নাই, দিনৰ দিনটো কাম কৰিছে। সেই নাৱৰীয়াজনে উচিত কথা কৈছে,
যে ৰাতিপুৱা সূৰ্য উদয়ৰ পৰা আৰম্ভ কৰি অস্তলৈকে মেহনত কৰিছে আৰু সেই মেহনতৰ দ্বাৰা তেওঁ জীৱিকা নিৰ্বাহ কৰে। সেইজনে গতি পাব নাপাব, মুক্তি পাব নাপাব, বৈতৰণী পাৰ হ'ব নে নহ'ব, এইটোৱে বুজাইছে। গতিকে বাস্তৱ জীৱনৰ জ্ঞান, বাস্তৱ জীৱনটোহে সঁচা, শাস্ত্ৰৰ জীৱনটো মিছা। আৰু আমাক কৈছে, আজি বহুত যুৱকে, বহু গৃহস্থীয়ে কয় যে ধৰ্ম নাই, ধৰ্ম মই নাজানো, ধৰ্ম নালাগে, কিন্তু সেইটো নাপায়, নক'ব। ধৰ্ম ৰক্ষতি ৰক্ষত, যে ধৰ্মক যিয়ে ৰক্ষা কৰে তাকহে ধৰ্মই ৰক্ষা কৰে। ধৰ্ম ভগৱানৰ ৰূপ। যদি আমি ধৰ্ম নাই বুলি কওঁ, তে আপুনি ভগৱানৰ পৰা বঞ্চিত হ'ব। কৰ্ণই যেতিয়া কৈছিলে, অৰ্জুনক উপদেশ দিছিলে, মোৰ এতিয়া ৰথচক্ৰ মেদিনীয়ে গ্ৰাস কৰিছে আৰু মই নিৰস্ত্ৰ, মোক এতিয়া খৰ প্ৰহাৰ নকৰিবা। তেতিয়া ভগৱান কৃষ্ণই কৈছে, অৰ্জুন এওঁৰ কথা নুশুনিবা। এওঁ ব্যৱহাৰিক জীৱনত ধৰ্ম পালন কৰা নাই, এওঁ নিজে ধৰ্ম পালন কৰা নাই। দ্ৰৌপদীক উলংঘ কৰিলে, মাত নামাতিলে। অভিমন্যুক সপ্তৰথীয়ে বেৰি মাৰিলে, মাত নামাতিলে। অন্যৰ অধৰ্মৰ পক্ষ ল'লে, তেওঁ ধৰ্ম চিনি নাপালে। গতিকে এওঁক ধৰ্মই ৰক্ষা নকৰে, শৰ প্ৰহাৰ কৰা। এই কথাটোকে আমাক বুজাইছে। ৪ৰ্থ অধ্যায়ত ভগৱানক কৈছে, ইমং বিবস্বতে যুগং প্ৰাপ্তব্যানম বিবস্বান মানৱে প্ৰভু মনোৰিক্ষকে ব্ৰবেদ। অৰ্থাৎ হে অৰ্জুন, এই জ্ঞানৰ কথা মই আগতে সূৰ্যক কৈছিলোঁ, সূৰ্যই মনুক কৈছিলে, মনুই বিবস্বান মনুক কৈছিলে, আৰু পৰম্পৰা ৰূপে আহিছে আজি মই তোমাক কৈছোঁ। ই পৰম্পৰা।